আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে শেহতীয়া তেখেতসকলৰ কি খবৰ আছে বা তেখেতসকলে মাননীয় শিক্ষামন্ত্ৰীক লগ কৰি তেখেতসকলৰ সমস্যাবিলাকৰ বিষয়ে কি ক'লে সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ টিউটৰ গৈ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। আপোনালোকে হয়তো স্কিমত ফৰ্টিকো কৰি আছে যে আমাৰ যিসকল আমাৰ সদৌ সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়া আছে তেখেতসকলে আমাৰ শিক্ষামন্ত্ৰীগৰাকীক শেহতীয়াভাৱে লগ কৰি তেখেতসকলৰ সমস্যাখিনি জানিবলৈ তেখেতসকলে লগ কৰিছিলে আৰু শিক্ষামন্ত্ৰীয়ে তেখেতসকলক জনোৱা যিখিনি খবৰ সেইখিনি নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ চাই থাকিব আৰু সেয়া নিশ্চয় আপোনালোকে স্কিমত প্ৰত্যক্ষ কৰিছে। ইয়াত কি হৈছে যে সন্মানীয় গুৰুসকল সকলোলৈকে প্ৰণাম আৰু লগতে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আজি 12/1/2025 তাৰিখে অৰ্থাৎ দেওবাৰে পুৱা প্ৰায় 9 বজাত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ বাসভৱনত চৰ্দাৰ সদৌ অসম টিউটৰ সন্মিলিত মঞ্চৰ সভাপতি সন্মানীয় ৰবীন্দ্ৰনাথ বৰগোহাঁই, টিউটৰ সন্থাৰ মুখ্য সংগঠক কুশল ফুকন, সহ সম্পাদক পৰমা পেগু, কেন্দ্ৰীয় কমিটিৰ সদস্য লবিৰাম শইকীয়া আৰু এসময়ত সন্থাৰ সভাপতি মৃদুল হাজৰিকা, হাইস্কুল সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সদস্য সদানন্দ দলে আৰু জিলা সমিতিৰ সদস্য ক্ৰমে বেথেৰাম মিলি আৰু মেধা দলে আৰু ৰাজুত হাজৰিকা আৰু নৱকুমাৰ মিলি সকলোৱে মিলি হৈ শিক্ষামন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰা হয়। আমাৰ যিহেতু আমাৰ সদৌ অসম টিউটৰ সন্মিলিত মঞ্চৰ সভাপতি আমাৰ মাননীয় ৰবীন্দ্ৰনাথ বৰগোহাঁইৰ নেতৃত্বত আপোনাৰ যোৱা 12/1/2025 তাৰিখে দেওবাৰৰ দিনৰ 9 বজাত তেখেতসকলে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ বাসভৱনত লগ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সেই সাক্ষাৎকালত আমাৰ টিউটৰ ছাৰ বাইদেউসকলক আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ সমস্যাৰ বিষয়ে বৰ্তমান শেহতীয়া তেখেতসকলে অসম চৰকাৰৰ ফালৰ পৰা কি সিদ্ধান্ত লৈছে সেইখিনি জানিবলৈ দিয়ে বুলি ইয়াত উল্লেখ কৰিছে। ইয়াত কৈছে যে আজিৰ সাক্ষাতত সুসাধ্যপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ আছিল বুলি ধৰি লোৱা হৈছে আৰু আজিৰ যিখিনি লগ কৰাৰ সিদ্ধান্তটো খুবেই এটা গুৰুত্বপূৰ্ণ আৰু সুসাধ্যপূৰ্ণ বুলি কোৱা হৈছে। আমাৰ যিসকল আমাৰ বিষয়ববীয়াই লগ কৰিছিলে শিক্ষামন্ত্ৰীগৰাকীক আৰু তেখেতসকলে কোৱা মতে ইয়াত কৈছে যে মন্ত্ৰী মহোদয়ে টিউটৰসকলক টেট নোহোৱাকৈ টিচাৰ কৰিবলৈ আইনজ্ঞলৈ লিখিছে বুলি জনায় আৰু ইয়াত কৈছে যে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ টিউটৰসকলক যিসকল DLED আছে তেখেতসকলক টেট নোহোৱাকৈ টিচাৰ কৰিবৰ কাৰণে আমাৰ যিখিনি আইন প্ৰণয়ন কৰা আছে তেখেতসকললৈ সেইখিনি লিখিছে বুলি ইয়াত উল্লেখ কৰিছে। আইন জ্ঞানলৈ লিখাৰ কথা ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ বৰ্তমান DLED আছে কিন্তু টেট নাই সেইসকল টিউটৰক টিচাৰ কৰিবলৈ তেখেতসকলে কোৱা মতে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা মতে তেখেতসকলে হয়তো আইনজ্ঞলৈ সেইখিনি পত্ৰ প্ৰেৰণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু লগতে কয় যে বাজেট অধিৱেশনত টিউটৰসকলক ন্যূনতম 25,000 টকা ধৰি দিয়াৰ সিদ্ধান্তৰ কথা সন্মিলিত মঞ্চৰ আগত বক্তব্য কৰে আৰু যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বাজেট অধিৱেশন আমাৰ যিদিনাৰ পৰা আৰম্ভ হ'ব সেই বাজেট অধিৱেশনৰ দিনাই আমাৰ টিউটৰসকলক মাহিলী যিখিনি দৰমহা যিখিনি ভৰিটুকি সেইখিনি 25,000লৈকে বৃদ্ধি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। মানে 25,000 টকালৈ সেইসকল টিউটৰৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু লগতে কয় যে সিদ্ধান্তৰ কথা সন্মিলিত মঞ্চৰ আগত বক্তব্য কৰে আৰু 10 লাখ টকাৰ গ্ৰেজুইটিৰ পৰিৱৰ্তে পেঞ্চন দিয়াৰ ব্যৱস্থাৰ পোষকতা কৰে আৰু তেখেতসকলে উল্লেখ কৰা মতে যিসকল আমাৰ অৱসৰ গ্ৰহণ কৰিলে যিসকল টিউটৰ ছাৰ বাইদেউসকল কাৰণ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী আছিলে যিদিনা আমাক টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তি প্ৰদান কৰিছিলে তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আপোনালোকে এবছৰ বা এদিন চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলে আপোনালোকক 10 লাখ টকাকৈ গ্ৰেজুইটি প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিলে কিন্তু সেই 10 লাখ টকাৰ পৰিৱৰ্তে গ্ৰেজুইটিৰ পৰিৱৰ্তে পেঞ্চন দিয়াৰ ব্যৱস্থা এটা কৰিব পাৰে নেকি বা পেঞ্চন দিবলৈ তেখেতসকলে বা অসম চৰকাৰৰ ফালৰ পৰা চেষ্টা কৰা হৈছে বুলি উল্লেখ কৰিছে। মানে 10 লাখ টকাৰ গ্ৰেজুইটিৰ পৰিৱৰ্তে পেঞ্চন দিয়াৰ ব্যৱস্থাৰ পোষকতা কৰে বুলি কৈছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। সেয়া খুবেই এটা ভাল খবৰ যদি আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলক যদি পেঞ্চন দিয়ে তেখেতসকলৰ অৱসৰ গ্ৰহণ কৰাৰ পাছত যদি তেখেতসকলৰ এটা পৰিমাণৰ যদি তেখেতসকলে চলিব পৰা এটা পৰিমাণৰ যদি পেঞ্চন পায় থাকে তেনেহ'লে নিশ্চয়কৈ তেখেতসকলৰ কাৰণে খুবেই এটা সুন্দৰ খবৰ হ'ব এইখিনি যদি এই অসম চৰকাৰে বা মাননীয় শিক্ষামন্ত্ৰী কোৱাৰ দৰে যদি কামখিনি হয় আৰু ইয়াৰ পাছতে কৈছে যে আৰু মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰোৱাৰ কথাটো উত্থাপন কৰিছিল যদিও সাক্ষাৎ কৰাৰ তাৰিখ উল্লেখ নকৰিলে আৰু
মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীলৈ পঠিয়াব বুলি উল্লেখ কৰে আৰু ইয়াৰ পাছতে কৈছে যে মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীলৈ পঠিয়াব বুলি উল্লেখ কৰে যিহেতু আমাৰ যিখিনি আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে যোৱা 26 ডিচেম্বৰ তাৰিখে গুৰুত্বপূৰ্ণভাৱে এটা দিছপুৰ চলো কাৰ্যসূচী হাতত লৈছিলে আৰু সেই কাৰ্যসূচী মৰ্মে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ সেইসকল বিষয়াসকলক আমাৰ প্ৰতিনিধিসকলক কথা দিছিলে যে আপোনালোকক মুখ্যমন্ত্ৰীক লগ কৰোৱা হ'ব বা লগ কৰাই দিম বুলি আমাৰ শিক্ষামন্ত্ৰীয়ে কথা দিছিলে আৰু সেইমতে আমাৰ 12/1/2025 তাৰিখে দেওবাৰ দিনৰ 9 বজাত যিদিনা লগ পাইছিলে আমাৰ শিক্ষামন্ত্ৰীগৰাকীক তেতিয়া আমাৰ প্ৰতিনিধিবৰ্গই সুধোতে কৈছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক যিখিনি তেখেতসকলে সাক্ষাৎ কৰি দিয়াৰ কথা আছিলে আৰু সেইখিনি তেখেতসকলে হয়তো ইয়াত সাক্ষাৎ খোৱাৰ কথা উত্থাপন কৰোঁতে ইয়াত তাৰিখ উল্লেখ নকৰিলে বুলি কৈছে আমুক তাৰিখে আপোনালোকক লগ কৰাম বুলি এইখিনি উল্লেখ কৰা নাই বুলি ইয়াত উল্লেখ কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিলেও এই সমস্যাক আকৌ শিক্ষামন্ত্ৰীলৈকে ঠেলি দিয়া হ'ব বুলি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলক জানিবলৈ দিয়ে খুব এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাক লৈ কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলে আজি এদিন নহয় দুদিন নহয় তেখেতসকলৰ 4 বছৰ পাৰ হ'ল বৰ্তমান হয়তো তেখেতসকলে নিযুক্তি কালৰ পৰা হয়তো 2025লৈকে 5 বছৰ কাৰ্যকাল তেখেতসকলে হয়তো সামান্য এটা পৰিটোকি লৈ তেখেতসকলৰ কাৰ্যকাল উখলি গৈছে আৰু তাতে বহুতো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অৱসৰ গ্ৰহণ কৰিছে কিন্তু সেই অৱসৰ গ্ৰহণ কৰা সকলেও আজি পৰ্যন্ত যিখিনি চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছিলে 10 লাখ টকাৰ গ্ৰেজুৱেটে সেইটোও নাপালে আৰু যিখিনি আমাৰ 2025 চনলৈকে সেইসকল টিউটৰ ছাৰ বাইদেউ 2021 চনৰ পৰা নিযুক্তি দি আজি সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ 5 বছৰলৈকে সময় উকলিছে কিন্তু সেই সময়খিনিত তেখেতসকলে সামান্য এটা পৰিটোকি লৈ তেখেতসকলৰ যিখিনি কৰ্ম সেইখিনি কৰি যাবলগীয়া হৈছে আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰে সেইখিনি বিবেচনা কৰিব লাগে কাৰণ যিহেতু সেইসকল টিউটৰ ছাৰ বাইদেউসকল আজি বহুত কষ্ট কৰি তেখেতসকলে সামান্য এটা পৰিটোকি লৈ তেখেতসকলে কৰ্ম চলাই যাবলগীয়া হৈছে আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰে সেইখিনি বিবেচনা কৰি এইসকল টিউটৰ ছাৰ বাইদেউসকলক অতি সোনকালে টিউটৰ পৰা শিক্ষকলৈ উন্নতি কৰিবলৈ চিন্তা কৰিব লাগে আৰু যিহেতু তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি অসম চৰকাৰে যদি সমাধান কৰিব বিচাৰে নিশ্চয়কৈ তেখেতসকলে সেইখিনি হয়তো আগন্তুক যিখিনি বিধানসভাৰ অধিৱেশন হ'ব তাত নিশ্চয়কৈ তেখেতসকলে সমাধান কৰিব পাৰিব আৰু সেয়া নিশ্চয়কৈ সমাধান কৰি সেইসকল টিউটৰ ছাৰ বাইদেউসকলক সকলোকে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা যেন যাতে নেকি প্ৰচেছ কৰে আৰু আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ DLED নাই সেইসকলক যাতে নেকি ডেপুটেশ্যনত DLED কৰাৰ সুযোগ প্ৰদান কৰি তেখেতসকলক গ্ৰেড পে স্কেল পে প্ৰদান কৰি থাকিব সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ পৰা আমাৰ অসম চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ জনাই আহিছে বাৰম্বাৰকৈ আৰু সেইখিনি নিশ্চয়কৈ অসম চৰকাৰে যদি কৰোঁ বুলি কয় তেনেহ'লে কৰিব পাৰে কাৰণ আমি যদি চাবলৈ যাওঁ তেনেহ'লে নিশ্চয়কৈ আপোনালোকে গম পায় যে আমাৰ যিসকল নতুনকৈ নিযুক্তি দিয়া সেইসকলকহে হয়তো আমাক DLED বা TET বৰ্তমান প্ৰযোজ্য হৈ আছে কাৰণ যিসকল কম্পেনচেশ্যন গ্ৰাউণ্ডত নিযুক্তি পাই আছে সেইসকল নিযুক্তি দিয়া আমাৰ যিসকল কম্পেনচেশ্যন গ্ৰাউণ্ডত যিসকল আমাৰ শিক্ষক কৰ্মচাৰীক নিযুক্তি দিছিলে তেখেতসকলৰ কোনো DLED নাই কোনো TET নাই তেখেতসকলক DLED TET নোহোৱাকৈ তেখেতসকলক যদি এজন শিক্ষক পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে যদি নিযুক্তি প্ৰদান কৰাৰ পাছত ডেপুটেশ্যনত তেখেতসকলক যদি DLED কৰাৰ সুযোগ প্ৰদান কৰিব পাৰে তেনেহ'লে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলকো অসম চৰকাৰে পাৰিব যদি কৰোঁ বুলি ক'লে নিশ্চয়কৈ সেইসকল টিউটৰ ছাৰ বাইদেউৰ সমস্যাখিনি সমাধান কৰিব পাৰিব বুলি আমি আশা কৰোঁ কাৰণ কম্পেনচেশ্যন গ্ৰাউণ্ডত থকা যিসকল আমাৰ শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক বৰ্তমানলৈকে নিযুক্তি দিয়া যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ না DLED আছে না TET আছে সেইসকলক যিসকল গ্ৰেজুৱেট যিসকল BA BSc আছে সেইসকলক পোনপটীয়াকৈ যদি শিক্ষক হিচাপে যদি নিযুক্তি দিব পাৰে DLED বা TET নোহোৱাকৈ তেনেহ'লে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক কিয় DLED বা TET নোহোৱাকৈ শিক্ষকলৈ আপগ্ৰেড কৰিব নোৱাৰে আৰু নিশ্চয়কৈ অসম চৰকাৰে যদি কৰোঁ বুলি ক'লে নিশ্চয়কৈ পাৰিব আৰু সেয়া নিশ্চয়কৈ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ যিসকল বিষয়ববী আছে তেখেতসকলেও সেইখিনি উপস্থাপন কৰিব লাগে যদি কম্পেনচেশ্যন গ্ৰাউণ্ডত যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক যদি বিনা TET বিনা DLEDত যদি পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি দি ডেপুটেশ্যনত তেখেতসকলক DLED কৰা যদি সুযোগ প্ৰদান কৰিব পাৰে তেনেহ'লে নিশ্চয়কৈ আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলকো অসম চৰকাৰে পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে আপগ্ৰেড কৰি তেখেতসকলক ডেপুটেশ্যনত নিশ্চয়কৈ DLED কৰিবলৈ সুবিধা প্ৰদান কৰিব পাৰিব বুলি আমি আশাবাদী আৰু সেয়া নিশ্চয়কৈ আমাৰ
আৰু সদৌ সন্মিলিত তীৰ্থৰ মঞ্চৰ জৰিয়তে যাতে নেকি সেইখিনি উপস্থাপন হওক আৰু আমাৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীগৰাকীক যদি সাক্ষাৎ পায় তেনেহ'লে নিশ্চয়কৈ সেইখিনি কথা তেখেতসকলৰ লগত উপস্থাপন কৰক আৰু সেয়া নিশ্চয়কৈ আমাৰ কাৰণে যদি সেইখিনি যদি উপস্থাপন কৰোঁ তেনেহ'লে নিশ্চয়কৈ আমাৰ কাৰণে পজিটিভ বুলি আমি আশা কৰিব পাৰোঁ বিশেষকৈ আৰু নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে জ্ঞাত যে বৰ্তমান অসম চৰকাৰে আমাৰ যিমানবিলাক ভেঞ্চাৰ শিক্ষা অনুষ্ঠান আছে সেই শিক্ষা অনুষ্ঠানবিলাকক প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ গৈ আছে বা 2014 চনৰ আইনখিনি যিখিনি সংশোধনী হয়তো নিশ্চয়কৈ কৰিব সেইসকল ভেঞ্চাৰ শিক্ষা অনুষ্ঠানক যদি প্ৰাধিকৰণ কৰে তেনেহ'লে নিশ্চয়কৈ সেই সংশোধনীটি আমাৰ টিউটৰ শব্দটো অসম চৰকাৰৰ পৰা যাতে নেকি সেই আইনটোৰ পৰা নাইকিয়া কৰি বা সেই আইনটোত যিখিনি টিউটৰ শব্দৰ দফা আছে সেইখিনি সংশোধনীলৈ আনি যদি আমাক টিউটৰৰ পৰা শিক্ষক কৰাৰ যদি অসম চৰকাৰ যদি প্ৰচেছ কৰে তেনেহ'লে নিশ্চয়কৈ সেইখিনিও অসম চৰকাৰে কৰিব পাৰিব আৰু সেয়া নিশ্চয়কৈ আমাৰ সন্থাই আমাৰ শিক্ষামন্ত্ৰীক লগ কৰিলে সেইখিনি দাবী উত্থাপন কৰিব লাগে যিহেতু 2014 চনৰ যিখিনি প্ৰাধিকৰণ আইনৰ সংশোধনী কৰিব এই সংশোধনী দফাতে যদি আমাৰ টিউটৰ শব্দটো যদি সংশোধনীলৈ আনিব পাৰে তেনেহ'লে নিশ্চয়কৈ আমাৰ সমস্যাখিনি সমাধা হ'ব আৰু সেয়া নিশ্চয়কৈ আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউৰ বিষয়াসকলে সেইখিনি হয়তো কিঞ্চিত পৰিমাণ হ'লেও আপোনালোকে উপলব্ধি কৰক যদিহে ভেঞ্চাৰ শিক্ষা অনুষ্ঠানসমূহক প্ৰাধিকৰণ কৰিবলৈ গৈ আছে 2014 চনৰ যিখিনি আইন যিখিনি দফা সেইখিনি সংশোধন কৰি যদি প্ৰাধিকৰণ কৰিবলৈ গৈ আছে তেনেহ'লে নিশ্চয়কৈ আমাৰ 2014 চনৰ যিখিনি ঠাইত যিখিনি দফাত যিখিনি এই নঙত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ ঠেট লাগে সেই কথাটো উল্লেখ আছে বা টিউটৰ শব্দটো উল্লেখ আছে সেইখিনি যদি উঠাই পূৰ্ণ পৰ্যায়ৰ টিউটৰ শব্দটো উল্লেখ নকৰি টিচাৰ যদি উল্লেখ কৰে তেনেহ'লে নিশ্চয়কৈ আমাৰ সমস্যাটো সমাধা হ'ব আৰু সেই চেগতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও যিদিনা সেই সংশোধনী কৰাৰ প্ৰস্তাৱ যেতিয়াই আনিছে তেনেহ'লে নিশ্চয়কৈ আমিও সেইখিনি অকণমান প্ৰস্তাৱ আমাৰ শিক্ষামন্ত্ৰীগৰাকীক ৰাখিব লাগে বুলি মই ভাবোঁ আৰু সেইকাৰণে প্ৰতিগৰাকী আমাৰ যিসকল বিষয়ববী আছে তেখেতসকলে নিশ্চয়কৈ অশেষ কষ্টৰে কাম কৰি আছে তেখেতসকলে বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবলৈ চেষ্টা কৰি আছে তেখেতসকলৰ যিখিনি চেষ্টা সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে নিশ্চয়কৈ আপোনালোকে যাতে নেকি ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ অসম চৰকাৰে গৈ আছে নতুনকৈ আৰু সেই নতুনকৈ যদি কৰিবলৈ যাওঁতে 2014 চনৰ যিখিনি আইন আছে সেইখিনি নিশ্চয়কৈ সংশোধনীলৈ আনিব আৰু সেই সংশোধনীৰ সময়তে যাতে নেকি আমাৰ টিউটৰৰ যিখিনি সমস্যা টেট লাগে বা টিউটৰৰ শব্দ মেনশ্যন আছে সেইবিলাকো যাতে নেকি সংশোধনী হওক সেয়া নিশ্চয়কৈ আপোনালোকে অকণমান মাননীয় শিক্ষামন্ত্ৰীগৰাকীক লগতে সেইখিনি কথাও আলোচনা কৰিব লাগে বা তেখেতসকলক সেইখিনিও আমাৰ ফালৰ পৰা প্ৰস্তাৱ ৰাখিব লাগে বুলি মই ভাবোঁ আৰু সেইকাৰণে প্ৰতিগৰাকী বিষয়ালৈ আমাৰ ফালৰ পৰা সেইখিনি আশা কৰিলোঁ আপোনালোকে যাতে নেকি সেইখিনি কাম কৰক আৰু নিশ্চয়কৈ আপোনালোকৰ যিখিনি কষ্ট সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে স্বীকাৰ কৰিবই লাগিব আপোনালোকে যিধৰণে কাম কৰি আছে আপোনালোকৰ নেতৃত্বত যাতে নেকি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অতি সোনকালে সমাধা হওক আৰু যিসকল আমাৰ 12/1/2025 তাৰিখে মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ বাসভৱনত আমাৰ শিক্ষামন্ত্ৰীগৰাকীক লগ কৰি আমাৰ সমস্যাৰ বিষয়ে শেহতীয়াভাৱে জানিবলৈ তেখেতসকলে সক্ষম হ'ল বা তেখেতসকলে জনাৰ সহায় কৰিলে সেইসকলৰ আমাৰ প্ৰতিনিধিবৰ্গক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ নেতৃত্বত যাতে নেকি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি 2025 চনত সমাধা হওক সেয়ে কামনা কৰিলোঁ আৰু আমাৰ ফালৰ পৰা প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ইয়াৰ লগতে আমাৰ 2025 চনত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সকলোখিনি সমস্যাই সমাধা হওক সেয়ে কামনা কৰিলোঁ আৰু আজি ভিডিঅ'টো আমাৰতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় অসম।